হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, RRB অৰ্থাৎ ৰেলৱে বিভাগৰ ফালৰ পৰা নতুনকৈ পষ্ট মুকলি কৰা হৈছে আৰু এই পষ্টসমূহত আপুনি কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, ইয়াৰ লাষ্ট ডেট কেতিয়া, সেই সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত জনাম। তো ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডছ, ডেছক্ৰিপশ্যন এটা লিংক দি থোৱা আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে এই পেজটোলৈ আহি ল'ব আৰু এই পেজটোত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুইটমেণ্ট 2025, ঠিক আছে। অৰ্থাৎ RRB ৰেলৱে বিভাগৰ ফালৰ পৰা টেকনিচিয়ানৰ কাৰণে নতুনকৈ পষ্ট মুকলি কৰা হৈছে আৰু এই পষ্টসমূহৰ যিটো অৰ্গেনাইজেশ্যন নেম সেয়া হৈছে RRB অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট ব'ৰ্ড, ঠিক আছে। এই পষ্টসমূহৰ যিটো এপ্লাই কৰা লাষ্ট ডেট সেয়া আপোনালোকে ইয়াত চাব পাৰে 28 জুলাই, অৰ্থাৎ জুলাই মাহৰ 28 তাৰিখলৈকে আপুনি এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। নেক্সট, যদি আমি ইয়াত টোটেল ভেকেঞ্চিৰ কথা ক'ব যাওঁ তেতিয়াহ'লে আপোনালোকে ইয়াত 6,880টা পোষ্ট দেখিবলৈ পাব। এই পষ্টসমূহৰ যিটো নাম সেয়া হৈছে টেকনিচিয়ান। এই পষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, জব লোকেশ্যন যিটো ইয়াৰ সেয়া হৈছে অল ইণ্ডিয়া, ঠিক আছে। নেক্সট, আপোনালোকে অলপ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে পোষ্টসমূহৰ যি নাম সেয়া আপুনি ইয়াত চাব পাৰে। এটা পোষ্টৰ নাম হৈছে টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, ঠিক আছে। ইয়াত আপোনালোকে টোটেল পোষ্ট দেখা পাব 180টা। নেক্সট পোষ্টৰ নাম হৈছে টেকনিচিয়ান গ্ৰেড 3 আৰু ইয়াত টোটেল পোষ্ট আছে 6,000টা। অৰ্থাৎ এই দুয়োটা পোষ্ট মিলাই আপোনালোকৰ টোটেল পোষ্ট দেখা যাব কিমান, 6,180টা। নেক্সট, অলপ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে এজ লিমিট অৰ্থাৎ কোনটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কিমান এজ লাগিব সেয়া ইয়াত উল্লেখ কৰা হৈছে। যদি আপোনালোকে RRB টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পোষ্টৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ যিটো বয়স সেয়া 18 বছৰতকৈ ওপৰত হ'ব লাগিব, লগতে 33 বছৰৰ তলত হ'ব লাগিব। 18 বছৰৰ পৰা 33 বছৰৰ যদি ভিতৰত আছে তেতিয়াহ'লে আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। নেক্সট, যদি আমি ছেকেণ্ড পোষ্টটোৰ বিষয়ে চাব যাওঁ তেতিয়াহ'লে ছেকেণ্ড পোষ্ট যিটো আছে RRB টেকনিচিয়ান গ্ৰেড 3, এই পোষ্টৰ কাৰণে আপোনাৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত, ঠিক আছে। তো যদি আপোনাৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হয় তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াত কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। যদি আপুনি ST কেণ্ডিডেটছ হয় তেতিয়াহ'লে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। যদি আপুনি SC কেণ্ডিডেটছ হয় তেতিয়াহ'লে 5 বছৰ পাব। লগতে যদি আপুনি OBC কেণ্ডিডেটছ হয় তেতিয়াহ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। নেক্সট, আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপুনি চাব পাৰে এডুকেশ্যনেল কোৱালিফিকেশ্যন। অৰ্থাৎ এই পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কি কি কোৱালিফিকেশ্যন লাগিব সেয়া ইয়াত উল্লেখ কৰা আছে। তো ইয়াত আপোনালোকে চাব পাৰে যিটো টেকনিচিয়ান গ্ৰেড 3 পোষ্ট আছে তাত আপোনালোকৰ কি হ'ব লাগিব, মেট্ৰিক পাছ হ'ব লাগিব, লগতে ITI থাকিব লাগিব। কোনটো বিভাগত, কাৰ্পেণ্টাৰ বা ফাৰ্নিচাৰ এণ্ড কেবিনেট মেকাৰ, ঠিক আছে, কাৰ্পেণ্টাৰ। আপোনালোকৰ যিটো ছেকেণ্ড যিটো পোষ্ট টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, এই পোষ্টটোৰ কাৰণে আপোনালোকৰ কি থাকিব লাগিব, কেণ্ডিডেট মাষ্ট হেভ বেচেলাৰ ডিগ্ৰী, অৰ্থাৎ আপোনালোকে ডিগ্ৰী পাছ হ'ব লাগিব। কিহৰ ওপৰত, ইঞ্জিনিয়াৰিং বা টেকন'লজিৰ ওপৰত আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব বা চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহ'লে আপুনি এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। ঠিক তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে ফিজ, অৰ্থাৎ এই পষ্টসমূহ যেতিয়া আপুনি এপ্লাই কৰিব যাব তেতিয়া আপোনালোকে অনলাইন মাধ্যমে পে'মেণ্ট কৰিব লাগিব আৰু ইয়াৰ কেটেগৰী ৱাইজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। যদি আপুনি এজন জেনেৰেল কেণ্ডিডেটছ হয় তেতিয়াহ'লে 500 টকা আপোনালোকে ফিজ কাটিব লাগিব। যদি আপুনি OBC কেণ্ডিডেট হয় তেতিয়াহ'লে 500 টকা কাটিব লাগিব। যদি আপুনি EWS কেণ্ডিডেট হয় তেতিয়াহ'লে 500 টকা দিব লাগিব। লগতে ST, SC আৰু ফিমেল কেণ্ডিডেটছে অনলি 250 টকাকৈ ফিজ কাটিব লাগিব। নেক্সট, আপোনালোকে একদম তললৈকে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে এই যিটো পোষ্ট মুকলি কৰা হৈছে তাৰ যিটো নটিফিকেশ্যন ৰিলিজ ডেট সেয়া আপোনালোকৰ আছিলে 16/6/2025 তাৰিখে। ইয়াৰ যিটো নটিফিকেশ্যন সেয়া ৰিলিজ হৈ গৈছিলে জুন মাহৰ 16 তাৰিখে আৰু ইয়াৰ যিটো এপ্লাই ষ্টাৰ্টিং ডেট অফ এপ্লাই অনলাইন, ইয়াৰ যিটো এপ্লাই প্ৰচেছ সেয়া আপোনালোকে 28 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। জুন মাহৰ 28 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু ইয়াৰ যিটো ক্লজিং ডেট অফ এপ্লাই অনলাইন সেয়া আপোনালোকৰ
জুলাই মাহলৈকে থাকিব 28 তাৰিখ। জুলাই মাহৰ 28 তাৰিখলৈকে আপুনি এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, এয়া আছিলে RRB ফালৰ পৰা মুকলি হোৱা পষ্টসমূহৰ ফুল ডিটেইলছ। তো যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।